নমস্কাৰ প্ৰাগনিজৰ সমূহ দৰ্শকক মই দেৱজিৎ ভূঞাই এই বিশেষ সম্প্ৰচাৰলৈ স্বাগতম জনাইছোঁ আজি এটা বিশেষ দিন আজি দিনটোতে অসম আৰু অসমীয়াৰ বুকু খুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা গুচি গৈছিল কোনোবা দূৰ দিগন্তলৈ ঠিকনা সলনি হৈছিল লুইতপাৰৰ সন্তান ভূপেন হাজৰিকা লুইতপাৰৰ সন্তান ভূপেন হাজৰিকাই লুইতৰ পাৰত জন্ম হৈছিল যদিও নিজৰ গীত আৰু কৰ্মদক্ষতাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত অসম আৰু অসমীয়াৰ বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছিল কেতিয়াবা গংগা নদীৰ পাৰত কেতিয়াবা টেম্স নদীৰ পাৰত আৰু কেতিয়াবা পদ্মা নদীৰ পাৰত হে আছিল ভূপেন হাজৰিকাৰ মৃত্যুৰ এই বিশেষ দিনটো আজি সমগ্ৰ ৰাজ্যবাসীয়ে সশ্ৰদ্ধাৰে স্মৰণ কৰিছে এইগৰাকী অসম আৰু অসমীয়াৰ হিয়াৰ আমঠুক ভূপেনদাৰ আজি আমাৰ মাজত নাই যদিও থাকি গ'ল ভূপেনদাৰ সেই সোণসৰি পৰা সৃষ্টিসমূহ আজি ভূপেনদাৰ অৱৰ্তমানত সেই সুৰেই ধ্বনিত হৈছে সেই গীতেই ধ্বনিত হৈছে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰাগনিজৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকৰ কাষলৈ আজি লৈ যাম খুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ এক বিশেষ অনুষ্ঠান যোৱা 19 ছেপ্টেম্বৰত আমি হেৰুৱালোঁ অসম আৰু অসমীয়াৰ আন এগৰাকী গৌৰৱশালী সম্পদ জুবিন গাৰ্গে ভূপেন হাজৰিকাক মামা বুলি সম্বোধন কৰিছিল দুয়োগৰাকীৰ মাজত আছিল ঘনিষ্ঠ সম্পৰ্ক জুবিন গাৰ্গৰ মৃত্যুৰ মাত্ৰ 12টা দিন পূৰ্বে জুবিন গাৰ্গে বোম্বাইত পৰিৱেশন কৰিছিল খুদাকণ্ঠৰ কালজয়ী সৃষ্টি নিজৰ কণ্ঠৰ মাজেৰে খুদাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ অনুষ্ঠানত মাইনগৰী বোম্বাইত গীত পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে গাইছিল ভূপেনদাৰ সেই সোণসৰি পৰা জনপ্ৰিয় গীতসমূহ আহক এবাৰ আমি আপোনালোকক অনুষ্ঠানৰ আৰম্ভণিতে দেখুৱাব খুজিছোঁ ভূপেনদাৰ গীতত জুবিন গাৰ্গৰ কণ্ঠ বোম্বাইত সেই বিশেষ অনুষ্ঠানত The rhythm's louder. Protithani khunumai, protithani khunumai, protithani khunumai. Mor gaore khimare. পাহাৰৰ সিপাৰত নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো মই পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মই পাৰে কোনো গাভৰুৰ শোক ভৰা কথা হ'ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা হ'ব পাৰে কোনো ৰং মনৰ কঠীয়া তলিৰ ব্যথা চিনা সুৰটিক চিনিব নাজানো নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মই
চুলিত ৰাতিপুৱাৰ ৰঙা ৰ'দ পৰে চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে মানৱ সাগৰত কোলাহল শুনো নতুন চিঞৰ তীৰ প্ৰতিধ্বনি শুনো মই 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 প্ৰতিধ্বনি শুনো সেয়া আপোনালোকে জুবিন গাৰ্গৰ কণ্ঠত শুনিবলৈ পালে সুধা কণ্ঠৰ কালজয়ী সৃষ্টি প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো এইবাৰ আমি আপোনালোকক দিব খুজিছোঁ দেখুৱাব খুজিছোঁ ইন্দ্ৰাণী তালুকদাৰৰ কণ্ঠত ভূপেন্দাৰ এটা বিশেষ সৃষ্টি অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা ৰজা মহাৰজাৰ কথা ৰজা মহাৰজাৰ কথা আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা
কথা পাহৰি পেলালো বুৰঞ্জীয়ে কোৱা সমন্ত যুগৰে কথা সময়ৰ হাঁহেৰে লিখি যাম আজি মই মানুহৰ মুকুতিৰ কথা মানুহৰ মুকুতিৰ কথা অতীতৰ বুৰঞ্জী ৰজা মহাৰজাৰ কথা আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা মানুহৰ মুকুতিৰ কথা মানুহৰ মুকুতিৰ কথা অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱা আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী শুভাংশী দাস আৰু এইবাৰ দুয়োগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠত আমি আপোনালোকলৈ আগবঢ়াব খুজিছোঁ ভূপেন্দাৰ আন এটা কালজয়ী সৃষ্টি শ্বিলঙৰে মনালিছা লিংডো আহক আজি এই বিশেষ দিনটোত আমি শুনো শ্বিলঙৰে মনালিছা শিলঙৰে মনালিছা লিংডো শিলঙৰে মনালিছা লিংডো তোমাৰ হাতৰ গীতাৰ খনি হিলিবিলি মিউজিক বজাই যোৱা 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 মনালিছা 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 তোমাক সজিলে কুৰুলিও নাৰিদো কেনেকে হলা তুমি ইমান ধুনীয়া কেনেকে হলা তুমি ইমান ধুনীয়া মনত আছেনে দুই গৰখীয়া সনাতিৰ হুৰে হুৰে কিনকিন বৰষুণে ভিজা শ্বিলং পিখতকে দেওবাৰ পুৱা মনত আছেনে দুই গৰখীয়া সনাতিৰ হুৰে হুৰে কিনকিন বৰষুণে ভিজা শ্বিলং পিখতকে দেওবাৰ পুৱা হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি মিউজিক বজাই যোৱা তুমি
বজাই যোৱা হিলিবিলি মিউজিক 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 বজাই যোৱা ভূপেন্দ্ৰৰ ভতিজা ডাৱৰ হাজৰিকাৰো সংগীত জগতত এতিয়া উজ্বলি উঠিছে ডাৱৰ হাজৰিকাই ভূপেন্দ্ৰৰ সেই কালজয়ী সৃষ্টিসমূহ নিজৰ কণ্ঠেৰে শুৱলাকৈ সুন্দৰকৈ প্ৰকাশ কৰিছে আহক চাওঁ ডাৱৰ হাজৰিকাৰ কণ্ঠত ভূপেন্দ্ৰৰ আন এটা বিশেষ সৃষ্টি মই বিচাৰিছোঁ হাজাৰ চকুত মই বিচাৰিছোঁ হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবৰে বিভীষিকা মই বিচাৰিছোঁ হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবৰে বিভীষিকা মই বিচাৰিছোঁ হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবৰে বিভীষিকা মই বিচাৰিছোঁ হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা গীতৰ টিকত ফাগুন অহাৰ যিয়ে আনিব আশা মই বিচাৰিছোঁ হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা গীতৰ টিকত ফাগুন অহাৰ যিয়ে আনিব আশা পুৱতিৰ দৰে প্ৰতিশ্ৰুতি ধৰা সিঁচি যাব জ্যোতিৰেখা মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবলে বিভীষিকা মই বিচাৰিছোঁ হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবলে বিভীষিকা মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিখৰ স্তব্ধ যুগত দিবলে জ্যোতি মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিখৰ স্তব্ধ যুগত দিবলে জ্যোতি মোক ব্যক্তি লাগে যাৰ হৃদয়তে জীৱন কৃষ্ণাই অকা মই বিচাৰিছোঁ হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবলে বিভীষিকা মই বিচাৰিছোঁ হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াবহ যুগ সন্ধি নাহিবলে বিভীষিকা নাহিবলে বিভীষিকা নাহিবলে বিভীষিকা ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পাছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান চাই থাকিব প্ৰাগ নিউজত
খন্তে সময় বিৰতিৰ পাছত এই বিশেষ সম্প্ৰচাৰলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ অপৰূপা ছবিত ভূপেন দাই সংগীত পৰিচালনা কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰিছিল অপৰূপা ছবিৰ বিশেষ গীতটিয়ে অপৰূপা অপৰূপা আহক চাওঁ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকিতা পাপৰিৰ কণ্ঠত ভূপেন দাৰ জনপ্ৰিয় গান অপৰূপা অপৰূপা মকৰা জালা
ভূপেন্দাৰ বাবে দৰ্শকে আছিল সৰ্বস্ব আৰু সেইবাবে ভূপেন্দাই লিখি থৈ গৈছিল গাই থৈ গৈছিল মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ আহক চাওঁ জনপ্ৰিয় সংগীত শিল্পী নিত্যানন্দ ডেকাৰ কণ্ঠত ভূপেন্দাৰ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচো ব্যক্তিসমূহৰ হৈ সুৰৰ শৰাই যাচো সেই গীতৰ হুকুমেৰে আজি জীৱন জাতিষ্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ ভুল যদি হয় সৃষ্টিত মোৰ ভুল যদি হয় সৃষ্টিত মোৰ তুমি হোৱা চিন্তিত সমালোচনাৰ অগণিৰে সমালোচনাৰ অগণিৰে পুৰি মোকো কৰা উন্নত শৈশৱতে এখন দুখন গীতৰ সভাত গাই মন উজাৰ কৰোঁতে বুকুত দিলা ঠাই তোমাৰ বুকুত তপত উমৰ উদগনি পাই জীৱনৰে দুপৰীয়াও আছো গীত গাই গীতৰ সভাত আছিলো তোমাৰে আৱিষ্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পাছত আমি আপোনালোকক পুনৰ লৈ যাম সুধা কণ্ঠৰ গীতৰ সেই বিশেষ অনুষ্ঠানৰ মাজলৈ চাই থাকিব প্ৰাগ নিউজ ভূপেন্দাই বলিউডতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল ৰ'দালি ছবিৰ জৰিয়তে ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে বলিউডতো আত্মপ্ৰকাশ কৰিছিল এখনৰ পাছত আনখন ছবি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতৰ বাবে ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাৰ বাবে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল তেনে এখন ছবি হৈছে এম.এফ. হুছেইন পৰিচালিত গজগামিনী আহক চাওঁ গজগামিনীৰ এটা বিশেষ গীত ইন্দ্ৰাণী তালুকদাৰৰ কণ্ঠত
गजगामिनी प्रिया प्रिया तू है मन मोहिनी चंचल सी कोमल सी तू ही तो है गगन तू ही है धरती तू ही तो है गगन तू ही है धरती अंग अंग तेरे समाई सृष्टि अंग अंग तेरे समाई सृष्टि तू ही भोर तू ही यामिनी गजगामिनी गजगामिनी तू है मन मोहिनी तू है मीरा की दीवानी तू है राधा की कहानी तू है शक्ति की महिमा गजगामिनी प्रिया प्रिया तू है मन मोहिनी चंचल सी कोमल सी तू ही तो है गगन तू ही है धरती तू ही तो है गगन तू ही है धरती अंग अंग तेरे समाई सृष्टि अंग अंग तेरे समाई सृष्टि तू ही भोर तू ही यामिनी गजगामिनी 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 এবাৰ এই বিশেষ অনুষ্ঠানত আমি আপোনালোকক দেখুৱাব খুজিছোঁ বোম্বাইৰ ভূপেন্দ্ৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ এটা বিশেষ মুহূৰ্ত যি মুহূৰ্ত বন্দী হৈছিল কেমেৰাত আৰু গীত পৰিৱেশন কৰিছিল ভজন সম্ৰাট অনুপ জালোটাই অনুপ জালোটাৰ কণ্ঠত নিনাদিত হৈছিল ধ্বনিত হৈছিল ভূপেন্দ্ৰাৰ কালজয়ী সৃষ্টি জাৰা ধীৰে আহক চাওঁ সেই বিশেষ গীতটি जरा धीमे लेके जइयो डोली बड़ी नाजुक मेरी जाई मेरी बहना भोली जरा धीमे लेके जइयो डोली बड़ी नाजुक मेरी जाई मेरी बहना भोली
मेरी बहना भोली जरा धीरे जरा धीरे लेके जइयो डोली बड़ी नाजुक मेरी जाई मेरी बहना भोली जरा धीरे लेके जइयो डोली बड़ी नाजुक मेरी जाई मेरी बहना भोली जरा धीरे लेके जइयो डोली बड़ी नाजुक मेरी जाई मेरी बहना भोली ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পাছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান চাই থাকিব প্ৰাগ নিউজত খুদা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীত বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা গীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা গীততো কণ্ঠদান কৰিছিল আহক ৰূপম তালুকদাৰৰ একৰ্ডেনত এবাৰ আমি শুনিব খুজিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিত ভূপেন দাৰ কণ্ঠ
অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱা আহক প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠত আমি এবাৰ আপোনালোকলৈ আগবঢ়াব খুজিছোঁ ভূপেন্দাৰ আন এটা জনপ্ৰিয় গীত সাগৰ সংগমত কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই কান্ত সাগৰ সংগম কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত সাগৰ সংগম ধ্বংসৰ আঘাত দিছে আজি সংসাৰ সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰে দিগভ্ৰান্ত অগণন মানৱত শান্তিৰ সমদত সৃষ্টিকামী জীৱন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম সাগৰ সংগম কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত খন্তেকসময় বাণিজ্যিক বিৰতিৰ পাছত আমি আপোনালোকক পুনৰ লৈ যাম সুধাকণ্ঠৰ গীতৰ সেই বিশেষ অনুষ্ঠানৰ মাজলৈ চাই থাকিব প্ৰাগ নিউজ পূৰ্বতে আমি আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ অসম আৰু অসমীয়াৰ হিয়াৰামুঠুত জুবিন গাৰ্গে মুম্বাইত অনুষ্ঠিত হোৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল আহক এইবাৰ আমি দেখুৱাব খুজিছোঁ সেই একেই অনুষ্ঠানতেই জুবিন গাৰ্গে পৰিৱেশন কৰা নৱকান্ত বৰুৱাৰ কলমেৰে পাণ পোৱা সুধাকণ্ঠৰ কণ্ঠেৰে উজ্জীৱিত হৈ পৰা এটা কালজয়ী গীত নিয়ৰৰে ফুল আহক চাওঁ নিয়ৰৰে ফুল জুবিন গাৰ্গৰ কণ্ঠত নিয়ৰৰে ফুল এপাহ ফুৰিল এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুৰিল এপাহ সৰিল কেনি
জেনি যায় বলাকায় জেনি যায় বলাকায় ব্যাগ কাগজতে না দেখা রেখা টানি নিয়রে ফুল এপা খুলিল কেরি আইনু জনির চকুৰ মণি দিনৰ পাহাৰ নাচিছিল সেই পাহাৰে ৰাতিৰ মায়া আকাশ হৈ পৰিছিল অন্ধকাৰৰ এতোপাল মম অন্ধকাৰৰ এতোপাল মম গান হৈ সৰি পৰিছিল শব্দময়ী পৰীৰ ৰাণী শব্দময়ী পৰীৰ ৰাণী উৰি আহিছিল গনি গনি তরার মালার মনে এপা খুরিল কেরি নিয়রে ফুল এপা খুরিল কেরি সেই কণ্ঠমণিৰ গুণগুণৰি সেই কণ্ঠমণিৰ গুণগুণৰি খৰি 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 পৰি বনৰ নিয়ৰ ফুৰিল এপা খুৰিল কেনি যিনি যায় বলাকায় যিনি যায় বলাকায় মেঘ কাগজতে না দেখা রেখা টানি নিয়রে ফুল এপা খুরিল কেরি নিয়রে ফুল এপা খুরিল কেরি নিয়রে ফুল এপা খুরিল প্ৰাকৃত দৰ্শকসকলক এবাৰ আমি দেখুৱাব খুজিছোঁ জুবলি বৰুৱাৰ কণ্ঠত ভূপেন দাৰ গীত মঞ্চ মুম্বাইৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ অনুষ্ঠান ভূপেন হাজৰিকাৰ আহক চাওঁ জুবলিয়ে কেনেকৈ গীত পৰিৱেশন কৰিছিল সেই বিশেষ সন্ধিয়া মুম্বাইত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰি
छुआ तूने उस तन को छुपाऊं किस मन को लागे नैना वो किसको दिखाऊं সেয়া আছিল ভূপেন হাজৰিকাৰ মৃত্যুদিনত আমাৰ বিশেষ শ্ৰদ্ধাঞ্জলি তেখেতৰ গীত তৰুণ প্ৰজন্মৰ শিল্পীৰ জৰিয়তে আমি আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ গ'লোঁ আৰু সেই গীতেৰে আমি জনালোঁ এইগৰাকী অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু লুইত পাৰৰ সন্তান ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আমাৰ প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা ভূপেন দা আজি আমাৰ মাজত নাই যদিও ভূপেন দা গীতেৰে ভূপেন দাৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰত্যেকগৰাকী অসমীয়া লোকেই নিজৰ অন্তৰত তেখেতক জীয়াই ৰাখিছে এই ধাৰা অব্যাহত থাকিব যেতিয়ালৈকে বৰলুইত থাকিব যেতিয়ালৈকে অসম থাকিব যেতিয়ালৈকে অসমীয়া থাকিব ধন্যবাদ এই বিশেষ অনুষ্ঠানৰ পৰা মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ